শ্ৰদ্ধাৰ আজিৰ সভাৰ অতি মহোদয় শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ছাৰ, আজিৰ গল্প কৰ্মশালাৰ সমগ্ৰ ব্যক্তি বিশিষ্ট গল্পকাৰ ঔন্যাসিক সাহিত্য একাডেমী বঁটা বিজয়ী মৰিয়াহোলাৰ স্ৰষ্টা ডক্টৰ জয়ন্তনাথ বৰা ছাৰ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ডক্টৰ কুমাৰজ্যোতি মহন্ত ছাৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মীনা বৰুৱা বাইদেউ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি মহোদয়কে মুখ্য কৰি সাহিত্য সভাৰ জড়িত বিশিষ্ট ব্যক্তিসকল আৰু এই গল্প কৰ্মশালাৰ শিক্ষাৰ্থীসকল সকলোলৈকে মই মাধ্যমেৰে আন্তৰিক শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। আজি আচলতে মই মোৰ বাবে সৌভাগ্য বুলি অনুভৱ কৰিছোঁ, কাৰণ মোৰ গল্পৰ এগৰাকী গুৰুস্থানীয় ব্যক্তি ডক্টৰ জয়ন্তনাথ বৰা ছাৰক সান্নিধ্য লাভ কৰিছোঁ। ছাৰে আপোনালোকক গল্পৰ বিষয়ে কৈছে, গতিকে আমিও আচলতে ছাৰৰ মাজেদিয়ে ছাৰৰ গল্প পঢ়িয়েই গল্প লিখিবলৈ শিকিছিলোঁ। গতিকে আজি মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। মই গল্প লিখিবলৈ আৰম্ভ কৰিছোঁ, এতিয়ালৈকে মই 25-30টামান গল্প লিখিছোঁ। 2খন গল্প সংকলনৰ গল্পকেইটাও অন্তৰ্ভুক্ত হৈছে। কিন্তু আমি আচলতে ছাৰসকলৰ দৰে ব্যক্তিৰ গল্প পঢ়ি আমি গল্প লিখিবলৈ আৰম্ভ কৰিছোঁ। গতিকে আজি এইটো বৰ মোৰ বাবে ভাল লগা অনুভৱ, আৰু মই আপোনালোকে মোক যি সন্মান দিছে, মই আচলতে লিখিবলৈ আৰম্ভ কৰিছোঁ। মই সাহিত্য একাডেমীৰ যুৱ বঁটা পাইছোঁ, কিন্তু কথাটো এনেকুৱা নহয় যে যেনেকৈ অলপ আগতে কৈছে মই সিমানৰ যোগ্য নহয়। লিখিবলৈ আৰম্ভ কৰিছোঁ যে মই শিকি আছোঁ। মই আপোনালোকৰ দৰে আচলতে এগৰাকী লাৰ্ণাৰ প্ৰতীক্ষাৰী। গতিকে মই বিশ্বাস কৰোঁ যে আমি ভাল ভাল লেখকৰ গল্প পঢ়িব লাগে, ছাৰসকলৰ গল্প পঢ়িব লাগে। ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া ছাৰ, মহিম বৰা, আমাৰ যিখিনি মাষ্টাৰ্ছ ষ্টৰিটেলাৰ আছে অসমীয়া সাহিত্যৰ যথেষ্ট গল্পকাৰসকল, তেওঁলোকৰ গল্পবোৰ আমি পঢ়িব লাগে, আৰু পঢ়িলে আমি আচলতে ভাল লিখিব পাৰিম। তেওঁলোকৰ কেনেকৈ তেওঁলোকে গল্প কৈছে, আৰু ক্ৰাফ্টটো গল্পৰ কলাটো আমি শিকিবলৈ যত্ন কৰিব লাগে। প্ৰথমতে আমি পৰম্পৰাগত শৈলী গল্পবোৰকে পঢ়িব লাগে। মই আচলতে সেইদৰে আগবাঢ়িছিলোঁ। মই প্ৰথমতে ভাইটি এগৰাকীয়ে কৈছে যে গল্পটো শেষ নহয়, মোৰ একেই হৈছিল। গল্প লিখিছিলোঁ, গল্প শেষ নহয়, আৰু গল্পটো লিখি যাওঁতে বেলেগ হৈ গৈ মানে ভবামতে নহয়, ভবামতে লিখিব পৰা নাই। কেতিয়াবা মনত গল্পটো যেনেকুৱা হৈ থাকে, ভাষাটোৰ কাৰণে কেতিয়াবা সম্পূৰ্ণৰূপে ওলাই নাহে গল্পটো, যে মই 100% 100% দিব পৰা নাই। সেইটো কাৰণে আমি ভাষাটো পঢ়িব লাগিব, ভাষাটো আয়ত্ব কৰিবলৈ যত্ন কৰিব লাগিব। ঘৰত অভিধান এখন ৰাখিব লাগিব, হেণ্ডবুকখন ৰাখিলে ভাল, আৰু বিভিন্ন অভিধান আছে আমি ৰাখিবলৈ পঢ়িব লাগে। আৰু আমি চৌপাশৰ কথিত ভাষাটো শিকিব লাগে, সেইখিনি মানিব লাগে। গতিকে আমি ভাষাটো ভাল পাব লাগিব, ভাষাটো আয়ত্ব কৰিবলৈ যত্ন কৰিব লাগিব। মহিম বৰা ছাৰৰ গল্প পঢ়িলে আমি সেইটো অনুভৱ নামৰ এটা গল্প আছে, ইমান ধুনীয়া। আৰু আমি চৌপাশ অধ্যয়ন কৰিব লাগিব। জয়ন্তনাথ বৰা ছাৰৰ গল্পসমূহ আমি পঢ়িলে অনুভৱ কৰোঁ কিমান ব্যঞ্জনাত্মক গল্পকাৰ। সকলো কথা কৈ নিদিয়ে, কিন্তু আমি তাৰ মাজেদি গোটেইখিনি অনুভৱ কৰিব পাৰোঁ। আৰু বিষয়বস্তুৰ ইমান বৈচিত্ৰ, গধূলি বজাৰৰ ছোৱালীজনী বা আদি কৰি বিভিন্ন ধৰণৰ বিভিন্ন বিষয়বস্তুকে চাই গল্প লিখিছে, যথেষ্ট অধ্যয়ন কৰি গল্প লিখিছে ভাবিব পাৰি। আৰু সেই গল্পত ব্যঞ্জনা আছে, গল্পৰ পটভূমি অনুযায়ী, গল্পৰ চৰিত্ৰ অনুযায়ী ভাষা সলনি হৈছে। সেইখিনি যদি আপোনালোকে পঢ়ে শিকিব পাৰিব। গতিকে সন্মুখতে আছে ছাৰে হয়তো আপোনালোক ভালদৰে কৈছে। গতিকে ময়ো নিজকে এগৰাকী শিক্ষাৰ্থী বুলি ভাবোঁ, আৰু গল্প লিখিবলৈ শিকি আছোঁ। আপোনালোকে ইমান মৰম দিছে এই অৱস্থাত, মই নিজকে ভাগ্যৱান অনুভৱ কৰিছোঁ। আৰু আশীৰ্বাদ কৰিব ভৱিষ্যতে যাতে মই আৰু ভাল গল্প লিখি যাব পাৰোঁ। মোৰ আচলতে গল্প সংকলন 2খন, চিচিফাছৰ পৃথিৱী আৰু কুচিয়ানামা। চিচিফাছৰ পৃথিৱী গল্প সংকলনখন 2023 চনৰ জুন মাহত প্ৰকাশ পাইছিলে সাহিত্য একাডেমীৰ নৱোদয় প্ৰকল্পৰ অধীনত, আৰু কুচিয়ানামা গল্প সংকলনখন পূৰ্বাইন প্ৰকাশনে প্ৰকাশ কৰিছে। আৰু এই গল্প সংকলনখনত 14টা গল্প অন্তৰ্ভুক্ত হৈছিল, আৰু গল্পসমূহ সৰহখিনি গল্প গ্ৰাম্য জীৱনৰ, মোৰ চৌপাশৰ গল্প। মই চৌপাশৰ যিখিনি মানুহ দেখিছোঁ, তেওঁলোকৰ জীৱন সংগ্ৰাম দেখিছোঁ, তেওঁলোকৰ দুখ কষ্ট দেখিছোঁ, যিখিনি মানুহ অৱহেলিত লাঞ্ছিত, যাৰ কণ্ঠ অব্যক্ত অনুচ্চাৰিত হৈ আছে, যাৰ কণ্ঠ তুলি ধৰা হোৱা নাই, মই তেনেকুৱা ধৰণৰ মানুহখিনিৰ কাহিনী ক'বলৈ যত্ন কৰিছিলোঁ। আৰু কাহিনীখিনি ক'বলৈ যোৱাটো কষ্টকৰ প্ৰক্ৰিয়া এটাও আছিলে মোৰ কাৰণে। মোৰ সেইখিনি চিনাকি মানুহ আছিলে, আৰু মই তেতিয়া অলপ আচুভাৱন কৰিবলগীয়া হৈছিলে। সাহিত্যত ডিফেমিলিয়াৰাইজেশ্যন বুলি কয়,
অকণমান চিনাকি কৰি দিব লাগে মানে সম্পূৰ্ণ হৈ গ'লে কেতিয়াবা ব্যক্তিজনৰ বেয়া লাগিবও পাৰে তেনেকুৱা ধৰণৰ। গতিকে মই অকণমান কলাত্মকভাৱে যিটো কৌশল মানে গল্প কেতিয়াও বাস্তৱতাৰ পৰা গল্প আহে, কিন্তু তেজমঙহ তাৰ যিটো সেইখিনি কল্পনা আহিবই লাগিব। যদি আমি মানে গল্পটো এজ ইট ইজ তুলি দিওঁ তেতিয়া আমাৰ ব্যঞ্জনাটো কম হ'ব পাৰে বা কাহিনীৰ ক্ষেত্ৰত আমি অলপ ইফাল সিফাল কৰিব লাগে, তেতিয়া গল্পটো বেছি সুখপাঠ্য হয়। গতিকে তেনেকুৱা গল্পসমূহ কৰা হৈছিলে আৰু সৰহভাগ গ্ৰাম্য জীৱনৰ গল্প। গতিকে মই ভাবোঁ গল্প আমাৰ চৌপাশতে আছে, হাতে পোৱাতে আছে, খালি আমি কোনখিনি ক'ম কেনেকৈ ক'ম সেইটো অলপ চিন্তা কৰিব লাগিব। কি ক'মটো বিষয়বস্তু ছাবজেক্টটো কণ্টেণ্ট আৰু কেনেকৈ ক'মটো হৈছে ফৰ্ম আংগিক। সেই দুইটা যেতিয়া অকণমান ভবা হয়, মই নিজেও নাভাবোঁ মোৰ গল্প ছাৰৰ মোৰ গল্প কেইবাটাও চাই দিছিল।